বিটিচি অঞ্চলৰ পৰা যিসকল দুখীয়া দৰিদ্ৰ মানুহ আছে তেওঁলোকক ইয়াৰ পৰা খেদি দিয়াৰ কাৰণে এক কুটিল ষড়যন্ত্ৰত তেখেতে লিপ্ত হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়াই যদি কিবা কাৰণত আকৌ যদি বিটিচিৰ শাসনৰ দায়িত্ব তেখেতে ল'ব পাৰে তেতিয়াহ'লে পোনে পোনে কিন্তু মানুহখিনিক উচ্ছেদ কৰিব। ইতিমধ্যে বহু ঠাইত উচ্ছেদৰ জাননী প্ৰদান কৰিছে, বহু মানুহ ইতিমধ্যে শংকিত হৈ আছে। গতিকে তেখেত আমাৰ বিটিচিৰ কাৰণে নিৰাপদ নহয় আৰু তেখেতৰ নেতৃত্বত যদি বিটিচিখন চলি থাকে তেতিয়াহ'লে ইয়াৰ জনসাধাৰণৰ নিৰাপদ নহ'ব। প্ৰতিনিধি নিৰ্বাচিত নোহোৱা সম্প্ৰদায়ৰ পৰা অসমৰ ৰাজ্যপালে বিটিচিভুক্ত অঞ্চলৰ পৰা ন্যূনতম দুগৰাকী মহিলাসহ সৰ্বমুঠ 6জন প্ৰতিনিধিক মনোনীত কৰিব। মনোনীত সদস্যসকলে একেই ক্ষমতা পাব, এই কথাখিনি ইয়াত উল্লেখ আছে। কিন্তু আজি চাওক, ধৰ্মীয় সংখ্যালঘু নীল বিটিচিত এজনো কোনো দলৰ পৰাই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ কিন্তু প্ৰতিনিধি জিকি অহা নাই। এইটো হৈছে গুৱাহাটী হাইকোৰ্টক দিয়া এফিডেভিট, যিটো এফিডেভিট প্ৰমোদ বড়ো ডাঙৰীয়া, বিআৰ ফেৰেংগা ডাঙৰীয়া, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতসকলে মিলি এই যিটো এফিডেভিট এইটো মহামান্য গুৱাহাটী হাইকোৰ্টত প্ৰদান কৰিছে। আৰু এইটোত কৈছে দ্য প্ৰেজেণ্ট বিটিচি অথৰিটি হেজ ডিচাইডেড এণ্ড এপ্ৰুভ ফৰ ইভেকশ্যন অফ 207 number of families from an area of 428 বিঘা 2 কাঠা and 10 লেচা। ডেফিনেটলি বেছি তেওঁলোকে বাছি সংখ্যালঘুসকলকে টাৰ্গেট লৈছে। আৰু যিখিনি জাননী প্ৰদান কৰিছিলে মই জাননীৰ নামখিনি পঢ়ি দিছোঁ, ইয়াৰ পৰাই বুজি পাব। ফজল হক, ৰফিকুল ইছলাম, ফকৰুদ্দিন, মনুৰুদ্দিন, মনিৰুদ্দিন, জুমুৰ আলী, ৰফিকুল আলী, শফিউৰ ৰহমান, বাদশাহ আলী, খালেক আলী, মালেক আলী, নুৰ হুছেইন, তাৰপিছত আছে মহাবুল হুছেইন, হামেদ আলী, আব্দুল কাদের, আব্দুল ছামাদ, উছমান আলী, জয়নাল শেখ, আব্দুল ৰহিম। আজি চাওক, প্ৰমোদ বড়ো ডাঙৰীয়াই আচলতে বিটিচি অঞ্চলৰ পৰা যিসকল দুখীয়া দৰিদ্ৰ মানুহ আছে তেওঁলোকক ইয়াৰ পৰা খেদি দিয়াৰ কাৰণে এক কুটিল ষড়যন্ত্ৰত তেখেতে লিপ্ত হৈছে। আমাৰ দৃষ্টিগোচৰ হৈছে যে এইটো হৈছে তেখেতসকলে কৰা বিটিআৰ চুক্তি। বিটিআৰ চুক্তিৰ 7.2ত কৈছিল অসম চৰকাৰে চৰকাৰী খাজ ভূমি, চৰণীয়া ভূমি আৰু নদীৰ খহনীয়া হৈ পৰি থকা ভূমিবোৰক অবৈধ দখলকাৰীৰ পৰা সংৰক্ষণ কৰিব। অৰ্থাৎ ইয়াত কি কৰা হ'ব, যিবিলাক চৰণীয়া পথাৰ বা খাজ মাটি আছে বা যিখিনি ৱাটাৰ বডিজ আছে সেইবিলাকত যিসকলে বসতি কৰি আছে তেওঁলোকক উচ্ছেদ কৰা হ'ব বুলি তেওঁলোকে বিটিআৰ চুক্তিত অন্তৰ্ভুক্ত কৰি লৈ আহিল। এইখিনিলৈকে ঠিকেই আছিলে, আমি মোটামুটিভাৱে শংকিত হ'লেও আমি ভাবিছিলোঁ যে এই কথাটো নতুন যাতে কোনোবাই তাত বেদখল কৰিব নোৱাৰে তেনেকুৱা ক্ষেত্ৰত কৈছে। কিন্তু এইটো এটা ডকুমেণ্ট মোৰ হাতত আছে, এই ডকুমেণ্টটো এইটো হৈছে আপোনাৰ 2023 চনৰ জুন মাহৰ 12 তাৰিখ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ কাৰ্যালয়ত এইটো প্ৰস্তাৱ লোৱা হৈছিলে, য'ত ইউজি ব্ৰহ্ম উপস্থিত আছিলে, প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত আছিলে আৰু ডিপাৰ্টমেণ্টৰ বিভাগৰ যিসকল বিষয়া তেখেতসকলো উপস্থিত আছিল। ইয়াত কি কোৱা হ'ল? ইয়াত কোৱা হ'ল নেচেচেৰী মেজাৰ্ছ শুড বি টেকেন টু কেৰি আউট ৰেগুলাৰ ইভেকশ্যন ড্ৰাইভ টু মেক দ্য গভ লেণ্ড এনক্ৰচমেণ্ট ফ্ৰী এজ পাৰ গভ নৰ্মছ। চৰকাৰী নিয়ম মতে যিখিনি অবৈধ বেদখল আছে 7.2 মতে যিখিনি অঞ্চলৰ কথা কোৱা হৈছে সেইবিলাকত অতি সোনকালে নেচেচেৰী মেজাৰ শুড বি টেকেন, যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰস্তাৱ লোৱা হৈছে। গতিকে ইয়াত আমি শংকিত হৈছোঁ যে 2023 চনৰ জুন মাহৰ 12 তাৰিখে যিটো কথা প্ৰমোদ বড়ো ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে ইউজি ব্ৰহ্ম ডাঙৰীয়াই উপস্থিত থাকি যিটো মিটিঙত তেখেতসকলে প্ৰস্তাৱ ল'লে, এই প্ৰস্তাৱেই আমাক আচলতে শংকিত কৰিছে। আৰু সেইকাৰণে আমাৰ সন্দেহ হৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াই যদি কিবা কাৰণত আকৌ যদি বিটিচিৰ শাসনৰ দায়িত্ব তেখেতে ল'ব পাৰে তেতিয়াহ'লে পোনে পোনে কিন্তু মানুহখিনিক উচ্ছেদ কৰিব। ইতিমধ্যে বহু ঠাইত উচ্ছেদৰ জাননী প্ৰদান কৰিছে, বহু মানুহ ইতিমধ্যে শংকিত হৈ আছে। গতিকে তেখেত আমাৰ বিটিচিৰ কাৰণে নিৰাপদ নহয় আৰু তেখেতৰ নেতৃত্বত যদি বিটিচিখন চলি থাকে তেতিয়াহ'লে ইয়াৰ জনসাধাৰণৰ নিৰাপদ নহ'ব। এতিয়া চাওক, তেখেতে সংবিধানটো মানাই নাই, সংবিধান বহিৰ্ভূতভাৱে কাম কৰি আছে। বিটিচি চুক্তিখন সংবিধানৰ অন্তৰ্ভুক্ত এটা চুক্তি। আৰু এই বিটিচি চুক্তিত কি কৈছিলে? বিটিচি চুক্তিত কৈছিলে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ পৰা ইয়াত প্ৰতিনিধি থাকিব লাগিব। আৰু সেই চুক্তি তেখেতে পদাঘাত কৰিছে। ইয়াত আপোনাৰ কৈছিলে 4.2
অনুচ্ছেদ বিটিসি চুক্তি যিটোৰ মতে আজিৰ তাৰিখত বিটিসি চৰকাৰ চলি আছে, বিটিআৰ মতেতো চলা নাই, বিটিসি মতেই চলি আছে। আৰু বিটিসি চুক্তিখন হৈছে সাংবিধানিক এটা চুক্তি। আৰু এই চুক্তিত কি কৈছিলে যে অনুসূচিত মানে ইয়াত কৈ ৬ষ্ঠ অনুচ্ছেদ গোটেইখিনি আহি পেলাই আকৌ মানে মই নেক্সট পেৰাটো পঢ়িছোঁ, প্ৰতিনিধি নিৰ্বাচিত নোহোৱা সম্প্ৰদায়ৰ পৰা অসমৰ ৰাজ্যপালে বিটিচিভুক্ত অঞ্চলৰ পৰা ন্যূনতম 2গৰাকী মহিলাসহ সৰ্বমুঠ 6জন প্ৰতিনিধিক মনোনীত কৰিব। মনোনীত সদস্যসকলে একেই মানে ক্ষমতা পাব, এই কথাখিনি ইয়াত উল্লেখ আছে। কিন্তু আজি চাওক, ধৰ্মীয় সংখ্যালঘু নীল, বিটিচিত এজনো কোনো দলৰ পৰাই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ কিন্তু প্ৰতিনিধি জিকি অহা নাই। গতিকে ইয়াত যিটো সাংবিধানিক চুক্তিত ইয়াত উল্লেখ কৰিলে 4.2 অনুচ্ছেদত যিটো কথা ক'লে যে যিটো জনগোষ্ঠীৰ পৰা এজনো জিকি নাহিব, প্ৰতিনিধি নাথাকিব, তাৰ পৰা ৰাজ্যপালৰ জৰিয়তে কি কৰা হ'ব, নমিনেটেড কৰা হ'ব MCLA হিচাপে। ক'ত আজি নমিনেটেড কৰিছে? কৰা নাই। গতিকে তেখেতে যিটো চুক্তিৰ আধাৰত বিটিচিখন চলাই আছে সেই চুক্তিখনকেই তেখেতে অৱমাননা কৰিছে। সেইকাৰণে আৰু যিখিনি উচ্ছেদ প্ৰসংগতো তেখেতে ইতিমধ্যে মহামান্য উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্টক অৱমাননা কৰি পেলাই তেখেতে উচ্ছেদ জাননী প্ৰদান কৰিছিলে। আৰু সেই জাননী আপোনালোকে জানে, হাছৰাবাৰীত যিটো জাননী প্ৰদান কৰিছিল, এই হাছৰাবাৰী জাননীটো ফজল হক ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি পেলাই 19গৰাকী মানুহৰ বিৰুদ্ধে যি জাননী তেখেতে প্ৰদান কৰিছিলে, এই জাননীখনেই মহামান্য উচ্চতম ন্যায়ালয়কো আচলতে ভাইলেট কৰিছে। এই কথাটো স্পষ্ট। এতিয়া চাওক, এইটো মই ইচ্ছুতে জাননী মই দেখালোঁ যে এইটো হৈছে হাছৰাবাৰীৰ জাননী। একেদৰে দৰংগা মেলাতো দিয়া হৈছিলে, এনেদৰে বিভিন্ন ঠাইত বিজনীতো দিয়া হৈছিলে, বিভিন্ন ঠাইত উচ্ছেদৰ জাননী দিয়া হৈছিল। আৰু প্ৰথম পৰ্যায়ত বিটিচি অথৰিটিয়ে ইয়াত কৈছে এইটো হৈছে গুৱাহাটী হাইকোৰ্টক দিয়া এফিডেভিট, যিটো এফিডেভিট প্ৰমোদ বড়ো ডাঙৰীয়া, বি আৰ ফেৰেংগা ডাঙৰীয়া, ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া তেখেতসকলে মিলি এই যিটো এফিডেভিট এইটো মহামান্য গুৱাহাটী হাইকোৰ্টত প্ৰদান কৰিছে। আৰু এইটোত কৈছে দ্য প্ৰেজেণ্ট বিটিচি অথৰিটি হেজ ডিচাইডেড এণ্ড এপ্ৰুভ ফৰ ইভেকশ্যন অফ 207 নাম্বাৰ অফ ফেমিলিজ ফ্ৰম এন এৰিয়া অফ 428 বিঘা 2 কাঠা এণ্ড 10 লেচা। ইয়াত কৈছে গোটেই কথাখিনি ইয়াত উল্লেখ কৰা হৈছে। গতিকে ইয়াত স্পষ্টভাৱে তেখেতসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ক জনাই দিছে যে বিটিচি অথৰিটি হেজ ডিচাইডেড এণ্ড এপ্ৰুভ ফৰ ইভেকশ্যন, উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইতিমধ্যে লিষ্টখনো তেখেতসকলে এপ্ৰুভ কৰি দিছে। ডেফিনেটলি বেছি তেওঁলোকে বাছি সংখ্যালঘুসকলকে টাৰ্গেট লৈছে। আৰু যিখিনি জাননী প্ৰদান কৰিছিলে, মই জাননীৰ নামখিনি পঢ়ি দিছোঁ, ইয়াৰ পৰাই বুজি পাব। ফজল হক, ৰফিকুল ইছলাম, ফকৰুদ্দিন, মনিৰুদ্দিন, জুমুৰ আলী, ৰফিকুল আলী, শফিউৰ ৰহমান, বাদশাহ আলী, খালেক আলী, মালেক আলী, নুৰ হুছেইন, তাৰপিছত আছে মহাবুল হুছেইন, হামেদ আলী, আব্দুল কাদের, আব্দুল ছামাদ, উছমান আলী, জয়নাল শেখ, আব্দুল ৰহিম। সংখ্যালঘুসকলক বাছি আচলতে টাৰ্গেট কৰা হৈ আছে। বিটিচি অঞ্চলত প্ৰথম পৰ্যায়ত সংখ্যালঘুসকলক ইয়াত টাৰ্গেট কৰা আমি দেখিবলৈ পাইছোঁ। আৰু পৰৱৰ্তী সময়ত যে বাকী জনগোষ্ঠীসমূহক টাৰ্গেট নকৰিব তাৰ কি গেৰাণ্টি আছে? ইতিমধ্যে আপোনালোকে জানে যে কোকৰাঝাৰ জিলাত কিছু অঞ্চলত ইতিমধ্যে বড়ো সম্প্ৰদায়ৰ মানুহকো উচ্ছেদ কৰিছে, তেওঁলোক বনভূমিত থকা বুলি কৈ পেলাই। গতিকে তেখেতৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাতত কোনো জনগোষ্ঠী আচলতে ছেভ নহয়। এতিয়া দুখীয়া দৰিদ্ৰ মানুহ, গৰাখহনীয়াগ্ৰস্ত মানুহ, ভূমিহীন নাগৰিক, যিসকলৰ থাকিবলৈ ঠাই নাই, অন্ন বস্ত্ৰ আৰু বাসস্থানৰ যিসকলৰ অভাৱ আছে, দায়িত্ব হ'ল তেখেতসকলৰ এই 3টা মৌলিক অধিকাৰ, অন্ন, বস্ত্ৰ আৰু বাসস্থান, অন্য মানে খাদ্য, কাপোৰ আৰু থকা ঠাই, 3টা বস্তু দিয়াৰ দায়িত্ব হৈছে চৰকাৰৰ। কিন্তু সেইখিনিতো দিয়াই নাই। তাৰ বিপৰীতে সেই মানুহখিনিয়ে যদি কোনোমতে ক'ৰবাত চৰকাৰী মাটিত সৰুকৈ ঘৰ এখন বনাই আছে, তেওঁলোকক মাটিৰ পট্টা দিম বুলি কৈছিল। কিন্তু মাটিৰ পট্টাটো দূৰৰ কথা, এতিয়া উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে প্ৰস্তাৱ লৈছে। গতিকে এইখিনিয়ে হৈছে তেখেতসকলৰ যিটো নীতি, এই নীতিয়ে আচলতে ইয়াৰ মানুহখিনিক বিপদত পেলাব। যি মই দুৰ্ভাগ্যজনক মই কথাটো ক'ব লাগিব যে প্ৰমোদ বড়ো ডাঙৰীয়াই দীঘলীয়া সময় এপছুৰ নিচিনা এটা জাতীয় সংগঠনৰ সভাপতিৰ দায়িত্বত আছিল। তাৰ পিছতো তেখেতে বিটিচি অঞ্চলৰ মানুহৰ পালছ বুজি নাপায়, মানুহৰ কি বিচাৰে, কি অভাৱ, কি অভিযোগ, এইখিনি তেখেতে নাজানে। যাৰ কাৰণে কি কৰিছিল, 2020 নিৰ্বাচনৰ সময়ত সুদূৰ দিল্লীৰ পৰা তেওঁ ৰিচাৰ্চ টিম, ষ্ট্ৰেটেজি বনোৱাৰ কাৰণে টিম এটা লৈ আনিছিলে। আৰু সেই টিমে গাঁৱে সোমাই পেলাই যিখিনি তেওঁলোকৰ মনত পৰিছে যে এইখিনি ইছ্যু আমি এড্ৰেছ কৰিব লাগে, সেইখিনি
প্ৰমোদ বড়ো ডাঙৰীয়াক দিছে আৰু সেইখিনি ভাটৌ চৰাইৰ দৰে প্ৰমোদ বড়ো ডাঙৰীয়াই খালি ভাষণ দিছে, যাৰ কাৰণে তেওঁ নিজৰ অন্তৰৰ পৰা কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিয়া নাই। সেইকাৰণে তেওঁ সকলো কথা পাহৰি গৈছে। পাহৰি গৈ পেলাই এতিয়া কি তেওঁৰ মতালি তেওঁৰ মনত যিটো ধৰিছে, আৰু ইফালে যিজন ডিক্টেটৰে যেনেকৈ তেওঁক আদেশ দিছে, এতিয়া অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে যেনেকৈ কৈছে সেইমতে তেওঁ কাম কৰি গৈছে। আৰু বিশেষকৈ বিতৰ্কিত মন্ত্ৰী, বহিৰাগত মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক তেখেতে উপদেষ্টা হিচাপে মানে, যাৰ কাৰণে BTCৰ মানুহ আচলতে এতিয়া সুৰক্ষিত নহয়। আৰু বিশেষকৈ ইয়াত সাম্প্ৰদায়িক ৰাজনীতিৰ যি পোখা মেলি দিয়াৰ কাম প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি আছে। তেখেতে ইয়াৰ ছন অফ ছইল হিচাপে ইয়াৰ মাটিৰ গুণ তেখেতৰ গাত থাকিব লাগিছিল, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ গাত এতিয়া চিণ্ডিকেট আৰু দুৰ্নীতিৰ গোন্ধহে পোৱা যায়, মাটিৰ গুণ পোৱা নাযায়। নাই, মই আচৰিত হৈছোঁ, মই বিষয়টো আচৰিত হৈছোঁ। প্ৰথম অৱস্থাতে EPPLত থকা অৱস্থাত কামাল আজাদ ডাঙৰীয়াই কথাটো প্ৰতিবাদ কৰিছিল যে গছপুলিখিনি ইয়াত ৰোপণ কৰিলে খৰাং বতৰত গছপুলিখিনি মৰি যোৱাৰ চান্স আছে, গতিকে কিছুদিন পিছত কৰিব লাগিছিল। এই কথাখিনি ফেচবুকত লিখাৰ কাৰণে তেওঁক দলৰ পৰা ছাছপেণ্ড কৰি দিয়া হৈছিল। এতিয়া পুনৰাই তেখেতে আকৌ সেই ঠাইত গৈ পেলাই এটা লাইভ কৰিছিল। লাইভত দেখুৱাই দিছিলে যে কেনেকৈ গছপুলিখিনি মৰি একেবাৰে নাইকিয়া হৈ পৰিছে, খালী ফিল্ড। আমি লাইভত যিখিনি দেখিছোঁ, মই ফিজিকেলি তাত যোৱা নাই এতিয়াও, মই যাম নিশ্চয়, ৰমজান মাহৰ পিছতেই যাম। এতিয়া সেই কথাখিনি কোৱাৰ কাৰণে আকৌ কেছ কৰিছে। গতিকে এইবিলাক মানে কেনেকুৱা ধৰণৰ কথা, সহিষ্ণুতা তেখেতসকলৰ নাই, তেখেতসকলে সমালোচনা সহ্য কৰিব নোৱাৰে। গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিকভাৱে কথা কোৱাৰ অধিকাৰ সকলোৰে আছে, সংবিধানে আমাক অধিকাৰ প্ৰদান কৰিছে, বাক স্বাধীনতা আমাক দিয়া হৈছে। তাৰপিছত দেখা গৈছে যে চৰকাৰৰ ভুল নীতিক সমালোচনা কৰিলেই তাত বিপদ হৈ যায়। গতিকে আমাক আচলতে এইবিলাক ভয় দেখুৱাবলৈ যত্ন কৰা হৈ আছে যে আমি যাতে কথাবিলাক দাঙি নধৰোঁ, আমাৰ নেতাসকলে যাতে কথাবিলাক উপস্থাপন নকৰে, সেই ভয় দেখুৱাই আচলতে এনেকুৱা ধৰণৰ ভয় দেখুওৱাৰ ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিছে। নাই, সংখ্যালঘুটো নাই, সংখ্যালঘু মানুহ EPPL দলত নাই। আমি কেইজনমানে সুতৰ বিপৰীতে গৈ পেলাই কাম কৰিছিলোঁ। আমি সাহসিকতাৰে প্ৰতিবাদ কৰি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ভুল নীতি, তেখেতৰ উচ্ছেদ নীতি, তেখেতৰ মিথ্যাচাৰ, এইবিলাকৰ প্ৰতিবাদ কৰি আমি ওলাই আহিছোঁ। কিন্তু এতিয়াও কিছু মানুহ তাত আছে, মই তেখেতসকলকো অনুৰোধ জনাম যে প্ৰকৃতপক্ষে আপোনালোকে সেই দলটোত থাকিব পাৰিব নেকি? যিটো দলে কৈ আছে যে যিসকল মানুহ ভোটাৰ তেওঁলোকক আগত ডিটেনশ্যনত বন্দী কৰক, তাৰপিছত তেওঁলোকৰ কেছ চলাওক। কিমান ভয়ংকৰ কথা আপুনি চাওক। আজি য'ত FT বা বিদেশী ন্যায়াধীকৰণত কেছ খেলি পেলাই ইমান বায়াছ, তাৰপিছতো 80-90% মানুহ এতিয়া ইণ্ডিয়ান ডিক্লেয়াৰ হয়। বাকী যিখিনি ডিটেনশ্যন চেণ্টাৰত যায় সেইবিলাকৰো আপোনাৰ হাইকোৰ্ট, সুপ্ৰিম কোৰ্টত কেছ কৰি ইণ্ডিয়ান ডিক্লেয়াৰ হৈ আছে। তেনে ক্ষেত্ৰত সকলো ভোটাৰক লৈ পেলাই আগত ডিটেনশ্যনত ভৰ্তি কৰি পেলাই তাত থৈ দি তাৰপিছত কেছ চলাব লাগিব, এনেকুৱা ধৰণৰ উদ্ভট মন্তব্য প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত থকা এই যি BTC চৰকাৰ, তাৰে ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়াই অসম বিধানসভাত কৈছে। এনে কথা নহয়, সাধাৰণ কথা নহয়। এইটো BTC চুক্তিয়ে কৈছে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰ পৰা যিসকলে ইয়াত বসবাস কৰি আছে সকলো BTCৰ বাসিন্দা। এইটো ঠিকেই আছে। আমি যদি চিটিজেনশ্বিপ এক্টটো আমি চাওঁ তেতিয়াহ'লে হয়তো বেলেগ হ'ব। ষ্টেট হিচাপে আমাৰ ভাৰতবৰ্ষ হিচাপে আমাৰ যিটো নাগৰিকত্ব আইন আমি সেইটোৱে মানিব লাগিব। কিন্তু BTCৰ ক্ষেত্ৰত এইটো আমাৰ সুকীয়া। কেনেকুৱা সুকীয়া যে BTC 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পিছত আহিব নোৱাৰিব। এতিয়া যদি এজন বাংলাদেশী যদি 2003ৰ আগৰ পৰা আছে তেওঁ যাব লাগিব, সেইটো এটা বেলেগ ডিবেট, সেইটো চিটিজেনশ্বিপ এক্টত আহিব, সেইটো আইনমতে হ'ব। কিন্তু আমাৰ প্ৰশ্নটো হৈছে ভোটাৰটো 97ত হৈছিল। এই ভোটাৰসকলক, গোটেই অসমৰ ভোটাৰৰ ক্ষেত্ৰত গোবিন্দ বসুমতাৰী ডাঙৰীয়াই এই কথাখিনি কৈছে, ভোটাৰক আগত ডিটেনশ্যনত ভৰ্তি কৰক, তাৰপিছত কেছ চলাওক। গতিকে ডেফিনেটলি এইটো ভয়ংকৰ কথা, আৰু এই কথাই আমাক সংখ্যালঘুসকলক শংকিত কৰিছে। যাৰ কাৰণে মই এটা উদাহৰণহে দিলোঁ। এতিয়া মই আৰু এটা কথা আগতে উল্লেখ কৰিছোঁ যে BTC চুক্তিমতে নমিনেটেড MCLA দিব লাগিছিল, সেইটো দিয়া নাই। ইয়াত প্ৰমোদ বড়ো ডাঙৰীয়াই লেণ্ড এডভাইজৰী বৰ্ডত আমাৰ মানুহক ৰাখিব বিচাৰিছিল, ৰখা নাই। ইয়াত আপোনাৰ মাইনৰিটি ডেভেলপমেণ্ট বৰ্ড বনাব বিচাৰিছিলে, বঙালী বৰ্ড বনাব বিচাৰিছিলে, আপোনাৰ ৰাজবংশী বৰ্ড, এনেকৈ প্ৰতিটো নাথযোগীৰ কাৰণে বৰ্ড, আপোনাৰ গোৰ্খাৰ কাৰণে উন্নয়ন বৰ্ড, এনেকুৱা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে বৰ্ড বনাব বিচাৰিছিলে। কোনো এটা বৰ্ডে বনোৱা নাই। আপোনাৰ APJ আব্দুল কালামৰ নামত ৰিচাৰ্চ চেণ্টাৰ বনাব বিচাৰিছিলে, সেইবিলাকো বনোৱা নাই। ইয়াত কোনটো কাম কৰিলে? প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি প্ৰতিশ্ৰুতি দিছিলে
কোনো এটা প্ৰতিশ্ৰুতি কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই পালন কৰা নাই, যাৰ কাৰণে সংখ্যালঘু নেতাকৰ্মীসকল কেনেকৈ তাত আছে মই আচৰিত হৈছোঁ। আৰু তেওঁলোকে হয়তো বহুতেই ইতিমধ্যে কেইবাজন নেতা APPL দলৰ কেইবাগৰাকী নেতা আমাৰ মাননীয় হাগ্ৰামা মহিলাৰীদেৱৰ লগত বৈঠক সম্পন্ন কৰিছে। গতিকে তেখেতসকলৰ নাম মই আজি ডিছক্ল'জ নকৰোঁ, সময়ত হৈ যাব। BTC নিৰ্বাচনৰ আগে আগে ব্যাপক খহনীয়া হ'ব আৰু APPL দল সংখ্যালঘু শূন্য হ'ব আৰু বড়ো শূন্য হ'ব। বড়ো জাতিৰ মানুহ APPL দলত নাথাকে, সংখ্যালঘুও নাথাকে, বড়ো মানুহো নাথাকে, বাকীখিনিতো নাথাকেই। বাকী যিখিনি আছে BJPত থাকিব। সেইকাৰণে আমাৰ BPF দল 1 নম্বৰ পজিশ্যনত আজিৰ তাৰিখতে আছে আৰু 2nd পজিশ্যনত BJP আছে, 3 নম্বৰতহে APPL আছে। 3 আৰু 4ৰ মাজত যুঁজ হ'ব কংগ্ৰেছ আৰু APPLৰ মাজত। 3-4ত কোনে থাকিব? গতিকে এই পজিশ্যনত আজি প্ৰমোদ বড়োৰ চৰকাৰ দল চলি আছে।